নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ জুৱাকালি অনুষ্ঠিত হৈ যোৱা এডিআৰই গ্ৰেড 3 ড্ৰাইভাৰ লেভেলৰ যিখন পেপাৰ আছিল সেই পেপাৰখনৰ জিকে কোৱেশ্যনসমূহৰ এনসাৰ কিসমূহ ডিসকাস কৰিম অৰ্থাৎ আমি এনসাৰসমূহ কৈ যাম তো এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাই যাব কিমানটা প্ৰশ্ন আপোনালোকৰ শুদ্ধ হ'ল আৰু কিমান স্কোৰ কৰিব পাৰিলে তো ভিডিঅ'টোৰ শেষত আপোনালোকে কমেন্টত জনাই দিব কোনে কিমান নম্বৰ কৈ পাইছে তো বলক প্ৰশ্নসমূহ আলোচনা কৰো ফাৰ্স্ট প্ৰশ্নটো আছিল when are the elections for Lok Sabha generally held তো লোকসভাৰ নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় ইয়াতে আমাক অপচনবিলাক দিয়া আছিল প্ৰতি 5 বছৰ মূৰে মূৰে নে 4 বছৰ মূৰে মূৰে 6 বছৰ নে 10 বছৰ তো এটো সকলোৱে চাগে অপচন শুদ্ধটো দিছে হ'ব শুদ্ধতৰ প্ৰতি 5 বছৰ মূৰে মূৰে তো ভালদৰে জানে সকলোৱে তো প্ৰতি 5 বছৰ মূৰে মূৰে সাধাৰণ নিৰ্বাচন মানে লোকসভাৰ নিৰ্বাচনটো অনুষ্ঠিত হয় Next to Sak, 8 number asile GK question. Kirisle, who among the following led the 1857 rebellion against the East India Company? East India Company বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহক নিম্নলিখিত কোন গৰাকীয়ে নেতৃত্ব দিছিল? তো ইয়াৰ ৰাইট আনসাৰটো আছিল অপচন বি ৰাণী লক্ষ্মীবাই। নেক্সট কোৱেশ্চন to Sak. In which event did Neeraj Chopra win gold medal in 2020 Olympic Games 2020 Olympic খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল তো ইম্পৰ্টেন্ট প্ৰশ্ন আছিল এবিলাক সকলো আমি কৰাইছো ইয়াৰ শুদ্ধটো অপচন দিয়ে জেভলিন থ্ৰো তো এই কোৱেশ্চন পেপাৰখন আপোনালোকৰ একেবাৰে ইজি আহিছিল সকলোৱে চাগে আপোনালোকে ভাল স্কোৰ কৰিব পাৰিব তো নীৰজ চোপ্ৰা জেভলিন থ্ৰো খেলিছিল নেক্সট তো চাওক Pongal is a winter folk festival primarily of which state? Pongal মুখ্যতঃ কোন ৰাজ্যৰ শীতকালীন লোক উৎসৱ? তো ইয়াৰ শুদ্ধটো অপচন এ তামিলনাডুৰ। নেক্সট to চাওক Which of the following is not the name of a continent? অৰ্থাৎ নিম্নলিখিত কোনটো এক মহাদেশৰ নাম নহয়? তো ইয়াৰে শুদ্ধটো অপচন সি হুমেৰু। তো বন্ধুসকল হুমেৰুটো মহাদেশৰ নাম নহয় বাকি উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এন্টাৰ্কটিকা এটা কিখনে মহাদেশ হয় নেক্সট কোৱেশ্চন তো কি দিছে চাওক এয়াৰ ইজ ৰিলেটেড টু ইগল দেন ওয়াটাৰ ইজ ৰিলেটেড টু তো বায়ু যদি ইগলৰ সৈতে সম্পৰ্কত আছে তেনেহলে পানীটো কিহৰ সৈতে সম্পৰ্ক থাকিব তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ হা কাৰণ ইগল বিলাক কত উৰি থাকে বায়ুত উৰি থাকে তো পানীত কি চৰি থাকে হা চৰি থাকিব Next question to Sauk. কি দিছিলে The song পকা ধানৰ মাঝে মাঝে was written by পকা ধানৰ মাঝে মাঝে শীৰ্ষক গীতটিৰ গীতিকাৰ কোন তো ইয়াৰে শুদ্ধটো অপচন ডি ৰুদ্ৰ বৰুৱা Next question to Sauk. কি দিছিলে First serialized on social media and then published as a book Life of a Driver Cabin or Ipar is written by কি দিছে চাওক প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে আৰু পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে কিতাপখন লিখা ব্যক্তিজন কোন তো এটো লাইফ অফ এ ড্ৰাইভাৰ বিষয়ে সকলোৱে জানে অপচন বি টো হ'ব শুদ্ধতৰ ৰূপম দত্ত Next question to Sauk. The flag of which country is triangular in shape? কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ হয় তো এটো চাগে সকলোৱে জানে অপচন ডি টো হ'ব শুদ্ধতৰ নেপালৰ নেক্সট কোৱেশ্চন to Sauk. কি দি আছিল এটো একদম ইজি প্ৰশ্ন আছিল হু ৰট অৰ্থশাস্ত্ৰ কোনে লিখিছিল তো একেবাৰে ইজি প্ৰশ্ন আছিল অপচন ডি টো হ'ব শুদ্ধতৰ চাণক্য লিখিছিল Next to Sauk. Name the first Swargadev of Assam. অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম কি একেবাৰে ইজি প্ৰশ্ন আছিল অপচন ডি টো হ'ব শুদ্ধতৰ সুকাফা তো সুকাফা আছিল আহোমসকল বা অসমৰ প্ৰথমজন স্বৰ্গদেউ নেক্সট কোৱেশ্চন to Sauk.
32 জিকে আছিল আকৌ which country is Hollywood in তো কোনখন দেশত হলিউড অৱস্থিত তো ইয়াৰে শুদ্ধটো হ'ব অপচন এ আমেৰিকা যুক্তৰাষ্ট্ৰত নেক্সট কোৱেশ্চন তো চাওক কোড 34 ত আছে জিকে বিলাক প্ৰশ্নবিলাক অলপ আপোনালোকৰ খেলিমেলি দিয়াৰ কাৰণে অসুবিধা হৈছে which of the following state does not share borders with Assam নিম্নলিখিত কোনখন ৰাজ্য অসমৰ সীমান্ত স্পৰ্শ নকৰে তো এটো একেবাৰে ইজি আছিল অপচন বি টো হ'ব শুদ্ধতৰ বিহাৰে স্পৰ্শ নকৰে নেক্সট কোৱেশ্চন তো চাওক which country was Winston Churchill a prime minister of Winston Churchill কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল তো সকলোৱে চাগে কৰি আহিছে অপচন এ টো হ'ব শুদ্ধতৰ তো অপচন এ টো হৈছে শুদ্ধতৰ ব্ৰিটিছ যুক্তৰাজ্যৰ নেক্সট কোৱেশ্চন তো চাওক কি দি আছে a piece of land surrounded by water on three sides is called এক ভূখণ্ডৰ তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কি বুলি কোৱা হয় তো ৰাইট আনসাৰ টো অপচন এ উপদ্বীপ বুলি কোৱা পেনিসুলা বুলি কোৱা হয় নেক্সট কোৱেশ্চন তো চাওক কো 37 টো আছিল কোৱেশ্চন কি দিছে what is the minimum required educational qualification for obtaining driving license to drive non transport vehicle কি দিছে অপৰিবাহিক বাহন ড্ৰাইভিং লাইসেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা কিমান হ'ব লাগে তো ইয়াৰে যেটো ৰাইট আনসাৰ হয়তো হ'ব অপচন ডি জৰুৰী নহয় নেক্সট কোৱেশ্চন তো চাওক কি দিছে which of the following is the name of a continent নিম্নলিখিত সমূহৰ কোনটো এটা মহাদেশৰ নাম তো ইয়াৰ ৰাইট আনসাৰ তো আছিল অপচন ডি অষ্ট্ৰেলিয়া নেক্সট কোৱেশ্চন তো চাওক 40 নম্বৰ কি আছিল ডেঞ্জারাস ড্ৰাইভিং মিন্স বিপদজনক গাড়ী চালনা কাক বোলা হয় তো এনেকুৱা ধৰণৰ কাৰণ যেহেতু আপোনালোকৰ ড্ৰাইভিং ৰিলেটেড প্ৰশ্ন আহিব এটো ড্ৰাইভাৰ এক্সাম হয় সো ইয়াৰ ৰাইট আনসাৰ তো হ'ব অপচন ডি টো হ'ব ৰাইট আনসাৰ তিনিওটাৰ যিকোনো এটা সংঘটিত হলে অৰ্থাৎ ৰঙা ট্ৰাফিক লাইট অবমাননা কৰিলে বা স্টপ লাইটৰ উলংঘন কৰিলে বা মোবাইল ফোন ব্যৱহাৰ কৰিলে তো গাড়ী চলাওতে এই তিনিওটাৰ ভিতৰত যদি কিনোবা এটা আপোনালোকে কৰে হেতু বিপদজনক গাড়ী চালনা বোলে নেক্সট কোৱেশ্চন তো চাওক কি দি আছে 41 তো আকৌ জিকে আছিল কি দিছিলে আইডেন্টিফাই দা আইটেম হুইচ ইজ নট অফ সেম টাইপ অৰ্থাৎ যেটো সদৃশ প্ৰকাৰ নহয় হেতু চিনাক্ত কৰিব কৈছিলে তো ইয়াতে আমি যদি চাবলৈ যাওঁ পৰিশোধ আছিল ভাড়া আছিল তাপা মূল্য আৰু আদেয় কেগিটা আছিল মানে পেমেন্ট ৰেন্ট প্ৰাইস আৰু বিল আছিল তো আমি যদি চাবলৈ যাওঁ পেমেন্ট ৰেন্ট আৰু বিল এগিটা একে বস্তু হয় কিন্তু প্ৰাইস তো একে নহয় তো অপচন সি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ মূল্য নেক্সট তো চাওক ওজাপালি ইজ এ ৰিলিজিয়াছ কম্পোনেন্ট অফ হুইচ ৰিজন অফ আসাম ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান তো ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন ডি মঙ্গলদৈ নলবাৰী অঞ্চলৰ নেক্সট তো চাওক 44 তো কি দিছে চাওক জংকি এণ্ড পানী আৰ দ্য ক্যাৰেক্টাৰ্স অফ এ ষ্টৰী বেছড অন হুইচ কমিউনিটি জংকি আৰু পানী কোন সম্প্ৰদায়ক ভিত্তি কৰি লিখা গল্পৰ দুটা চৰিত্ৰ তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি মিসিং নেক্সট তো চাওক 45 The armies of East India Company defeated Siraj-ud-Dawla at which battle কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সিৰাজ-উদ-দৌলাক পৰাজিত কৰিছিল তো এটো আমি জানিব লাগে সকলে অপচন বি টো হ'ব শুদ্ধ উত্তৰ পলাচিৰ যুদ্ধত নেক্সট তো চাওক 46 which of the following scale is used to measure earthquake নিম্নলিখিত কোনটো স্কেল ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ব্যৱহাৰ কৰা হয় তো এটো একেবাৰে ইজি প্ৰশ্ন আছিল অপচন এ টো হ'ব শুদ্ধ উত্তৰ ৰিখটাৰ স্কেল তো ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা হয় নেক্সট তো চাওক 48 তো 48 এটো আছিল কি দিছে as on 1st January 2024 who is the speaker of Assam Legislative Assembly তো 2024 চনৰ 1 জানুৱাৰী লৈকে বা 24 চনৰ 1 জানুৱাৰী হেপেক্ষে অসমৰ বিধানসভাৰ অধ্যক্ষ কোন আছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি বিশ্বজিৎ দৈমাৰী নেক্সট তো চাওক 49 তো 49 তো কি আছিল
ভাৰতৰ 49 চাওক কি দিছিলে দা হোৱাট ইজ প্ৰেজেন্টলি দা মিনিমাম এজ টু বি এলিজিবল ফৰ ভোটিং ইন দা জেনেৰেল ইলেকশ্যন অফ ইণ্ডিয়া কি কৈছে চাওক ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান হ'ব লাগে এটো একদমই ইজি প্ৰশ্ন আছিল অপচন সি টো হ'ব শুদ্ধতৰ 18 বছৰ তো এনেকুৱা ধৰণৰ প্ৰশ্ন সকলোৱে আপোনালোকে চাগে পাৰিছে নেক্সট টু চাওক 52 কি দিছে what goal who of the following was amongst the first disciples of Simanta Shankardev তলৰ কোন গৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ মাধৱদেৱ আছিল নেক্সট কোৱেশ্চন তো চাওক 53 in which sport did Deepa Karmakar represent India তো দীপা কৰ্মকাৰে কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল তো ইয়াৰ যেটো শুদ্ধতৰ হেতু হ'ব অপচন সি জিমনাস্টিকত নেক্সট তো চাওক 62 তো 62 আছিল আকৌ নেক্সট 62 গল এটো কি দিছিল চাওক in which country did Mohandas Karamchand Gandhi stay before coming to India তো ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে মোহনদাস কৰমচান্দ গান্ধীয়ে কোনখন দেশত আছিল তো এটো একেবাৰে ইজি হয় সকলোৱে জানে চাগে অপচন এ তো হ'ব শুদ্ধতৰ দক্ষিণ আফ্ৰিকাত আছিল নেক্সট তো চাওক 63 আকৌ এটা আছিল জিকে কোৱেশ্চন দা বৰডুবি টিলিঙা মন্দিৰ ইজ নিয়াৰ হুইচ টাউন বৰডুবি টিলিঙা মন্দিৰ কোনখন নগৰৰ সমীপত অৱস্থিত তো ইয়াৰ যেটো শুদ্ধতৰ হেতু হ'ব অপচন ডি দুলিয়াজানত নেক্সট কোৱেশ্চন তো 64 তো কি আছিল চাওক জেব্ৰা ক্ৰসিং লাইন মাৰ্ক অন ৰোড আৰ মিন ফৰ তো পথত যে থাকে জেব্ৰা ক্ৰসিং হেতু কিহৰ বাবে ব্যৱহাৰ কৰা হয় তো এটো গতিবেগ কমাবলৈ নে পথচাৰী ইপাৰ পৰা হিপাৰ হ'বলৈ অন্য গাড়ী অগ্ৰাধিকাৰ দিবলৈ নে পখু ইপাৰ হিপাৰ হ'বলৈ তো ইয়াৰ শুদ্ধতৰটো অপচন বি পথচাৰী ইপাৰ হিপাৰ হ'বলৈ অৰ্থাৎ পেডিষ্ট্ৰিং ক্ৰসিং তো নেক্সট কোৱেশ্চন তো চাওক 67 কলে গলে এটো কি দিছিলে চাওক টু ড্ৰাইভ এ ট্ৰান্সপোৰ্ট ভেহিকল এন এপ্লিকেন্ট must have a light motor vehicle driving license at least for how many years তো পৰিবাহক বাহনৰ ড্ৰাইভিং লাইসেন্স পাবৰ বাবে আবেদনকাৰীৰ ন্যূনতম কেই বছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু অপচন বি 1 বছৰৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব নেক্সট তো চাওক 73 তো আজি অকল জিকে খিনি ইয়াত আলোচনা কৰিছো নেক্সট পাৰ্ট সমূহত আমি ম্যাথছ আৰু ৰিজনিং বিলাকো চাই দিম তো 73 কোৱেশ্চন তো কি দিছে চাওক হাউ ক্যান ইউ ডিস্টিংগুইশ এ ট্ৰান্সপোৰ্ট ভেহিকল ফ্ৰম আদাৰ ভেহিকলস পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি টায়াৰৰ আকাৰ চাই নে গাড়ী আকাৰ চাই নে গাড়ী বৰণ চাই নে পঞ্জীয়ন নম্বৰ ফলকটো চাই যেটো ৰেজিষ্ট্ৰেচন নম্বৰ প্লেট আছে তো এটো সকলোৱে আমি জানো অপচন ডি তো হ'ব শুদ্ধতৰ পঞ্জীয়ন নম্বৰ ফলক চাই নেক্সট তো চাওক 77 এটো দিয়া আছে চাওক হু ওয়াজ দা কমান্ডাৰ অফ মুঘল আৰ্মি দ্যাট ওয়াজ ডিফিটেড বাই লাচিত বৰফুকন এট শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মুঘল সেনাৰ সেনাপতি কোন আছিল তো ইয়াৰ শুদ্ধতৰটো অপচন ডি ৰাম সিং নেক্সট 78 কোৱেশ্চন তো আছিল আফটাৰ হাউ মেনি ডেজ মাষ্ট এ নিউলি ৰেজিষ্টাৰ্ড ভেহিকল ৰিনিউ দা পলিউশন আন্ডাৰ কন্ট্ৰোল সাৰ্টিফিকেট নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ লব লাগে তো ইয়াৰ শুদ্ধতৰটো অপচন এ 1 বছৰ নেক্সট কোৱেশ্চন তো চাওক 79 which of the following communities of Assam feature prominently in Rita Chaudhuri novel Deolangkhui Rita Chaudhuri উপন্যাস দেউলাংখুইত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে তো ইয়াৰ যেটো শুদ্ধতৰ অপচন সি তো হ'ব শুদ্ধতৰ তিৱা সম্প্ৰদায়ৰ কথা উল্লেখ আছে নেক্সট তো চাওক 84 তো চাওক কি আছে who presents the union budget of India তো ভাৰতৰ যেটো কেন্দ্ৰীয় বাজেট হেতু কোনে দাখিল কৰে তো
তো আমি সকলোৱে জানিব লাগে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ বিত্তমন্ত্ৰী যে ফাইনেন্স মিনিষ্টাৰ থাকে ন বিত্তমন্ত্ৰীয়ে যেটো বাজেট ইউনিয়ন বাজেট থাকে এটো দাখিল কৰে নেক্সট টু চাওক 85 it is a which color of paint is prohibited on vehicles except defense vehicle প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি জলফাই হেউজিয়া জলফাই যেটো অলিভ গ্ৰীণ আছে এটো যিবিলাক প্ৰতিৰক্ষা বিভাগীয় গাড়ী আছে তাৰ বাদে কোনো গাড়ীত আৰু আপোনালোকে লগাব নোৱাৰে যেনেকৈ ধৰক আৰ্মিৰ গাড়ীবিলাকত থাকে ন সেইবিলাক নেক্সট টু চাওক 85 ৰ পিছত 86 টু চাওক কি আছে where was the first capital of Ahom kingdom established আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল তো একেবাৰে ইজি প্ৰশ্ন আছিল সকলোৱে জানে অপচন সি টো হ'ব শুদ্ধ উত্তৰ চৰাইদেউত তো নেক্সট কোৱেশ্চন লাগব 94 টু চাওক কি দিছে why are red and blue light used in ambulance ambulance সমূহত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয় তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি ৰঙা বৰণে বিপদ আৰু নীলা বৰণে জৰুৰীকালীন অৱস্থাক সূচায় নেক্সট চাওক 97 কোট আছে এটো the maximum punishment for drunken drive as first offense তো চাওক নিচাভক্ত হৈ গাড়ী চালনা কৰিলে প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ শাস্তি কিমান হয় তো অপচন বিলাক চাই লব 6 মাহ পৰ্যন্ত কাৰাদণ্ড হয় নে 10000 টকা জৰিমনা নে 10000 টকা জৰিমনাৰ লগতে 6 মাহ কাৰাদণ্ড নে 20000 টকা জৰিমনা তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি 10000 টকা জৰিমনা লগতে 6 মাহ পৰ্যন্ত জেল হয় নেক্সট কোৱেশ্চন তো চাওক 98 দিছে how long is an applicant required to wait to apply for driving license after he has obtained the learner license তো অপৰিবাহিক বাহনৰ লাৰ্নাৰ লাইসেন্স প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰিবলৈ এজন আবেদকে ন্যূনতম কিমান দিন অপেক্ষা কৰিব লাগে তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ 30 days 30 দিন অপেক্ষা কৰিব লাগে নেক্সট টু চাওক 99 what type of horn is permitted in a vehicle in India ভাৰতবৰ্ষত এখন বাহনত কোনবিধ হিঙা অনুমোদিত তো হৰ্ন মানে এটো হিঙা বুজাইছে গাড়ী যিবিলাক ব্যৱহাৰ কৰে হৰ্ন বিলাক তো কেনে ধৰণৰ ব্যৱহাৰ কৰিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ বৈদ্যুতিক হিঙা মানে ইলেক্ট্ৰিক হৰ্ন বিলাক ব্যৱহাৰ কৰিব লাগে নেক্সট টু চাওক 100 the maximum age limit to obtain a driving license in India is তো ভাৰতবৰ্ষত ড্ৰাইভিং লাইসেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা কিমান তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি বয়সৰ কোনো বাধা নাই তো আমি বুঢ়া বয়স মানে 18 বছৰ পাৰ হলে আৰু 18 বছৰৰ পৰা একদম বয়স যদি 80 বছৰ হয় তেও ড্ৰাইভিং লাইসেন্স ল'ব পাৰিব নেক্সট তো চাওক 102 টো কি আছিল what was the name of the capital of ancient Kamrup kingdom প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল তো এটো আমি কৰাইছো সকলোৱে জানে অপচন বি টো হ'ব শুদ্ধ উত্তৰ প্ৰাগজ্যোতিষপুৰ নেক্সট তো চাওক 102 পিছত 104 টো চাওক কি আছিল which of the following is not mandatory for a commercial vehicle in Assam অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয় তো ইয়াৰে শুদ্ধ উত্তৰটো দিব তো এটো কোনটো শুদ্ধ হ'ব অলপ কনফিউজন লাগি আছে বাৰু এটো মই পিছত কৈ দিম তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম আপোনালোকে যদি জানে কমেন্টত জনাবচোন 104 নম্বৰ প্ৰশ্নটোত নেক্সট কোৱেশ্চনটো বাৰু আগবাঢ়িম 105 কি দিছে চাওক a yellow colored number plate on an Indian vehicle indicates তো চাওক ভাৰতীয় বাহনৰ হালধীয়া বৰণৰ নাম্বাৰ প্লেটে কি হৈছায় তো সকলোৱে জানে চাগে হালধীয়া নাম্বাৰ প্লেট ক'ত থাকে যিবিলাক কমাৰ্শিয়াল গাড়ী আছে সেইবিলাকত থাকে তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ বাণিজ্যিক বাহন কমাৰ্শিয়াল ভেহিকল নেক্সট টু চাওক 106 the number plate of an electric vehicle EV in India is colored ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহন EVৰ নম্বৰ ফলকটো বৰণ কেনেকুৱা হয় তো এটো আজিকালি EV বিলাক বহুত ওলাইছে না সকলোৱে জানে চাগে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেটো হ'ব অপচন সি হেউজিয়া বৰণৰ থাকে নরমাল আমি যিবিলাক চলাম হেবিলাক কেনেকুৱা থাকে বগা থাকে আৰু যিবিলাক কমাৰ্শিয়াল গাড়ী থাকে হেবিলাক ইয়েলো থাকে তো হেবিলাক জানিছে সকলোৱে জানিছে তো 108 নম্বৰ কোৱেশ্চনটো চাওক কি দিছে who is known as the father of Indian constitution অৰ্থাৎ ভাৰতৰ সংবিধানৰ পিতৃ স্বৰূপে কাক জনা যায় তো আমি কৈছো না এইবিলাক প্ৰশ্ন গুটেই গিটা আমাৰ আগতে কৰোৱাৰ পৰা আহিছে
আপোনালোকে যদি ভিডিঅ'বিলাক চাই গম পাই যাব গোটেইকেইটা প্ৰশ্ন আপোনালোক কৰোৱা আছিলে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু অপচন বি ডক্টৰ ভীমৰাও আম্বেদকাৰ তো ভাৰতীয় সংবিধানৰ পিতৃ হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ নেক্সট তো চাওক 109 The triangular shaped traffic road sign falls in the category of ত্ৰিকোণীয় আকৃতিৰ যানবাহন পথৰ চিহ্নটো যেটো শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় হেতু কোনটো তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু অপচন সি সতৰ্কতামূলক অৰ্থাৎ কশনাৰী তো নেক্সট কোৱেশ্চন টো আগবাঢ়িম চাওক 110 Validity of driving license for drivers of goods vehicle carrying dangerous and hazardous goods is তো বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইসেন্সৰ বৈধতাৰ মিয়াদ কিমান তো ইয়াৰ ৰাইট আনসাৰ টো অপচন এ 1 বছৰ নেক্সট তো চাওক 111 The 2020 Summer Olympic Games was held in which country কোনখন দেশত 2020 গ্ৰীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু অপচন বি জাপানত হৈছিল নেক্সট তো চাওক 119 নম্বৰ কোৱেশ্চন in which of the following cash amount can be withdrawn নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি তো এটো সকলোৱে জানে চাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ এটিএম ৰ পৰা নেক্সট তো চাওক 121 কি দিছিলে which word would appear at the last in a standard English dictionary তো এই ইয়াতে কি কৈছে এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে হেখত থাকিব এতিয়া ডিকশনাৰী মই কোৱেশ্চন ব্লক কৰাইছিল আপোনালোকে যদি চাই গৈছে তো চাওক যেটো প্ৰথমতে আছে জে তাৰ পিছত আছে ও তাৰপা ডি তাৰপা এম তো ইয়াৰ টাইম যদি ভালকৈ চাও গুটেকিটা ভিতৰত ও টো আহিব লাষ্টত অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ সবতকে যদি প্ৰথমত সুধিলেন তেতিয়া এই ডিসেম্বৰটো হলতেন সি টো হলতেন ঠিক আছে তো এইবিলাক একেবাৰে ইজি প্ৰশ্ন আহিছে আপোনালোকৰ তো বলক নেক্সট কোৱেশ্চন লাগবাৰো কি দিছিলে চাওক which of the following is an output device নিম্নলিখিত সমূহৰ কোনটো এটা আউটপুট ডিভাইস হয় আউটপুট মানে কি বাহিৰ কৰি দিয়ে তো কোনটো বাহিৰ কৰি দিয়ে অপচন বি টো হ'ব শুদ্ধ উত্তৰ স্পিকাৰ বাকিটো চাওক কিবোৰ্ড আছে মাউস আছে মাইক্ৰোফোন আছে তো গুটেকিটা ইনপুট ডিভাইস হয় অকল স্পিকাৰটো আউটপুট ডিভাইস হয় তো এইবিলাক একদম ইজি হয় 123 তো চাওক লোহৰি এণ্ড বৈশাখী are commonly celebrated in which state লোহৰি আৰু বৈশাখী মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয় তো ইয়াৰ ৰাইট আনসাৰ টো অপচন বি পাঞ্জাবত পালন কৰা হয় নেক্সট কোৱেশ্চন তো চাওক 125 এটো কি দিছে the capital of Australia অষ্ট্ৰেলিয়াৰ ৰাজধানী কি তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি কেনবেৰা নেক্সট তো চাওক 132 একেবাৰে 132ত আছে প্ৰশ্নবিলাক বহুত খেলিমেলিকে দিয়া আছে এনেকা ধৰণৰ প্ৰশ্ন আহিলে গ্ৰেড 3 প্ৰশ্নটো আপোনালোকৰ এনেকুৱা নাছিলে কিন্তু যেটো 15 তাৰিখে হৈছিল তো ইয়াতে কি দিছে which of the following is not a region of Assam নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয় তো ইয়াতে আমি যদি চাবলৈ যাওঁ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ দাক্ষিণাত্য মালভূমিটো অসমৰ যেটো প্ৰাকৃতিক বিভাগ তাৰ ভিতৰত নপৰে নেক্সট কোৱেশ্চন তো চাওক 133 which of the following was not a ruling dynasty of ancient Assam নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল তো ইয়াৰে ৰাইট আনসাৰ টো অপচন এ মৌৰ্য বংশটো প্ৰাচীন অসমৰ শাসক বংশ নাছিল বাকি কিটা আছিল কিন্তু তো মৌৰ্য বংশটো অসমৰ শাসক নাছিল কিন্তু নেক্সট তো চাওক 135 which of the following places has the largest cricket stadium নিম্নলিখিত কোনটো স্থানত বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম তো আছে কোৱেশ্চন এইবিলাক একদম আমি কৰাই গৈছো অপচন সি টো হ'ব শুদ্ধ উত্তৰ মতেৰাত আছে নেক্সট তো চাওক 136 who was the commander of Kuch King Naranarayan army কুচ ৰজা নৰনাৰায়ণৰ সেনা বাহিনীৰ সেনাপতি কোন আছিল তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন ডি চিলাৰায় আছিল নেক্সট কোৱেশ্চন তো চাওক 137 কি দিছে ইন ইন্ডিয়া এ ভেহিকল ইজ ড্ৰিভেন অন তো ভাৰতবৰ্ষত এখন বাহন ডেছ তো এটো কেনেকৈ চলাব লাগে ৰাস্তাৰ হুফালে চলোৱা হয় আৰু চালকজনে গাড়ীৰ বাওঁফালে বহি থাকে নে ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ হুফালে বহি থাকে তো অপচন কিটা ভালদৰে আপোনালোকে চাই ল'ব তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু অপচন বি ৰাস্তাৰ বাওঁফালে চলোৱা হয় গাড়ীখন আৰু চালকজন গাড়ীখনৰ হুফালে বহি থাকে ঠিক আছে তো সকলোৱে আমি গাড়ী চলা যিসকলে গাড়ী চলাই আপোনালোকে জানিবই আৰু ড্ৰাইভাৰ এক্সাম দিছে গাড়ী চলাবলটো পাৰিবই লাগিব তো নেক্সট কোৱেশ্চন তো চাওক who found the sea road to India from Europe
ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথটো কোনে বিচাৰি উলিয়াইছিলে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ভাস্কো দা গামাই তো সকলোৱে জানে অপচন সি টো হৈ গ'ল শুদ্ধতৰ তাৰ পিছতো চাওক 139 Which of the following is an union territory of India তো নিম্নলিখিত কোনটো ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল তো ইয়াৰে শুদ্ধতৰটো অপচন এ জম্মু এণ্ড কাশ্মীৰ নেক্সট কোৱেশ্চন তো চাওক 140 কি দিছে the compensation for hit and run motor accident case resulting in death is তো motor গাড়ী দ্বাৰা সংঘটিত hit and run পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণ ধনৰাশি হৈছে তো যদি কৰবাৰ মৃত্যু হয় মানে hit and runত তেতিয়া মানে ক্ষতিপূৰণ কিমান দিয়ে তো ইন্সুৰেন্সৰ ফালৰ পৰা হওক কিবা ফালৰ পৰা কিমানটো মানে হেৰি দিয়ে তো ইয়াৰে ৰাইট আনসাৰটো অপচন বি 2 লাখ টকা পৰ্যন্ত দিয়ে তো নেক্সট কোৱেশ্চন তো চাওক 143 কি দিছে এটো 143 Which of the following is the highest mountain peak of India তো নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ তো ভাৰতৰ সুধিছে চাওক এভাৰেষ্টটো নহয় কিন্তু তো ভাৰতৰ যদি সুধে অপচন ডি টো হৈ যাব শুদ্ধতৰ কাঞ্চনজংঘা সকলোৱে চাগে শুদ্ধ হৈছে তো আৰু নেক্সট কোৱেশ্চনটা আছিল 144 এটো কি দিছে The penalty for driving at excessive speed by a light motor vehicle driver is লঘু বাহন এখনৰ চালকে অত্যাধিক বেগত গাড়ী চলোৱাৰ দণ্ড কিমান মানে ফাইন কিমান তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ 1000 নৰ মানে 1000 ৰ পৰা 2000 লৈকে নেক্সট আৰু এটা কোৱেশ্চন আছিল 146 ত চাওক এটো আছিল মোৰে মণিপুৰ is a road connected point of which with which country মোৰে ভাৰতৰ হৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল মানে বা এটো মোৰেটো মণিপুৰত আছে তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু আছিল অপচন সি মিয়ানমাৰ হৈতে তো আৰু এটা জিকে প্ৰশ্ন আছিল আপোনালোকৰ 148 ত কি দিছিল চাওক अस्मिता सालिहा plays for Indian in which sport তো अस्मिता सालिহাই কোনবিধ খেলত ভাৰতৰ হৈ খেলিছিলে তো ইয়াৰে শুদ্ধতৰটো অপচন এ বেডমিণ্টনত খেলিছিলে তো বন্ধুসকল আপোনালোকে এই কোৱেশ্চন পেপাৰখনৰ ভিতৰত কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰিলে জিকেখিনিৰ ভিতৰত কমেন্টত জনাই দিয়ক আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ মেথছ আৰু ৰিজনিং পাৰ্টসমূহ যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহলে জনাই দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি ভিডিও আপলোড কৰিলে আপোনালোকে অতি সোনকালে পাব পাৰে ধন্যবাদ